শ্ৰী শ্ৰী মা কালী আৰু শ্ৰী হনুমান মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা আৰু মন্দিৰৰ শুভ উদ্বোধনী অনুষ্ঠান মৰাণ থানা তিনিআলিত অৱস্থিত 100 বছৰ পুৰণি জাগ্ৰত মন্দিৰ হিচাপে পৰিগণিত ঐতিহাসিক শ্ৰী শ্ৰী কালী মন্দিৰ 37 নং ৰাষ্ট্ৰীয় ঘাইপথ বহলীকৰণ হোৱাত মন্দিৰটি মৰাণ আৰক্ষী থানাৰ কাষত স্থানান্তৰিত কৰি সুন্দৰকৈ শ্ৰী শ্ৰী কালী আৰু শ্ৰী হনুমান মন্দিৰ সমিতি উদ্যোগত আৰু মৰাণবাসীৰ ৰাইজৰ সহযোগত নিৰ্মাণ কৰা হৈছে। শ্ৰী শ্ৰী কালী মন্দিৰৰ লগতে শ্ৰী হনুমান মন্দিৰটিও নিৰ্মাণ কৰা হয়। এই উপলক্ষে আজিৰ পৰা 5 দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে শ্ৰী শ্ৰী কালী মন্দিৰ আৰু শ্ৰী হনুমান মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা আৰু মন্দিৰ শুভ উদ্বোধনী অনুষ্ঠান। আজি শ্ৰী ৰবি হস্তি সৰোবৰৰ পৰা কালী মন্দিৰ প্ৰাংগণলৈ কলহ যাত্ৰা কৰা হয়। তাৰ পিছত বেদী নিৰ্মাণ তথা সংকল্প অনুষ্ঠান অনুষ্ঠিত হয়। ইফালে কাৰ্যসূচীত উপস্থিত হৈ নৱনিৰ্মিত মন্দিৰটি উদ্বোধন কৰে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী বিমল বৰাই। অনুষ্ঠানত শ্ৰী শ্ৰী কালী মন্দিৰ আৰু শ্ৰী হনুমান মন্দিৰৰ সমিতি কাৰ্যকৰী সভাপতি দয়ানন্দ সিং, সম্পাদক ৰমেশ বৰ্মা, প্ৰদীপ সেন শৰ্মা, পৱন বৰ্মা, সমাজকৰ্মী তথা পুৰোহিত গোপাল জি পাণ্ডেক প্ৰমুখ কৰি শতাধিক ভক্তসকল উপস্থিত থাকে। ओम जयंती मंगला काली भद्रकाली कपालिनी दुर्गा शिवा क्षमा धात्री स्वाहा सदा नमस्तुति। आमी আজি অতি গৌৰৱান্বিত যে মৰাণবাসীৰ 1828 খ্ৰীষ্টাব্দত প্ৰতিষ্ঠা কৰা এই অঞ্চলৰ বিদগ্ধ সমাজকৰ্মীবিলাক যিসকলৰ দ্বাৰা এটা কালী মন্দিৰ ইয়াত স্থাপিত হৈছিল আৰু সেই কালী মন্দিৰ ৰাষ্ট্ৰীয় ৰাজমাৰ্গৰ পৰাৰ কাৰণে আমাৰ ইয়াত এই কালী মন্দিৰটো স্থানান্তৰিত হৈ পিনে থানা চৌহদৰ ওচৰত আহিছে আৰু এই ক্ষেত্ৰত আমাৰ মৰাণ অঞ্চলৰ বিশেষ ব্যক্তিসকলৰ যথেষ্ট সহযোগিতাত আজি আমি এটা সম্পূৰ্ণ পূৰ্ণাংগ এটা মন্দিৰ নিৰ্মাণ কৰিবলৈ পাইছোঁ আৰু এই মন্দিৰখনত আমাৰ 3টা দেৱতা বিশেষকৈ পিনে শক্তিৰ মাতা কালী, তাৰপিছত বজৰংবলী আৰু শিৱ পৰিবাৰ, লগতে আমাৰ 7 ভনীৰ যি শক্তিমাতাৰ 7 ভনী লক্ষ্মী, সৰস্বতী, দুৰ্গা, গোসানী প্ৰায় আৰম্ভ কৰি সকলোৰে প্ৰতিমূৰ্তি ইয়াত বেদীবিলাক স্থাপিত কৰা হৈছে। আৰু এই ক্ষেত্ৰত মই বিশেষভাৱে আপোনালোকক এটা কথা জনাবলৈ মই বাধ্য হৈছোঁ যে অশেষ প্ৰচেষ্টা থকা এজন বিশেষ ব্যক্তি, সেইজন হ'ল ৰমেশ বৰ্মা। তেখেতক আমি ধন্যবাদ এইকাৰণে দিব লাগিব যে তেখেতে যথেষ্ট প্ৰচেষ্টা কৰিছে আৰু এই চেষ্টাৰ বিনিময়ত আজি মৰাণবাসীৰ সকলো ৰাইজৰ সহযোগিতাত এই মন্দিৰখন হৈছে। এই 5 দিনীয়া 30 তাৰিখৰ পৰা 4 তাৰিখলৈকে 5 দিনীয়া কাৰ্যক্ৰম প্ৰাণ প্ৰতিষ্ঠাৰ পৰা আৰম্ভ কৰি বৈদিক মন্ত্ৰৰ দ্বাৰা আজি আমাৰ দিল্লীৰ পৰা আৰু বিভিন্ন ঠাইৰ পৰা প্ৰায় 7জনকৈ পণ্ডিতসকল আহিছে, তেওঁলোকৰ দ্বাৰা মন্ত্ৰোচ্চাৰণ হ'ব আৰু এই যি বৈদিক মন্ত্ৰৰ দ্বাৰা এই দেৱ দেৱীসকলৰ পূজন হ'ব আৰু এই মন্ত্ৰী আমাৰ পূজাৰ পাছত এই মন্দিৰটো সম্পূৰ্ণৰূপে আমাৰ স্থাপিত হ'ব। আজি আমি এই মন্দিৰ উদ্বোধনো কৰিছোঁ। গতিকে আমি ভাবোঁ যে মৰাণবাসী ৰাইজৰ অশেষ প্ৰচেষ্টাত এক তীৰ্থস্থান ইয়াত অনুষ্ঠিত হৈছে আৰু আপোনালোকে দেখিছে আজি যে আমাৰ যিটো কলহ যাত্ৰা, যথেষ্ট সংখ্যক মানুহৰ উপস্থিতিত আজি আমি কলহ যাত্ৰা কৰিছোঁ আৰু মন্ত্ৰী মহোদয় বিমল বৰা ডাঙৰীয়াই আজি মন্ত্ৰী শুভ উদ্বোধন কৰিছে। গতিকে তেখেতক আমি ধন্যবাদ দিছোঁ যে মন্দিৰৰ কাৰণে যিটো তেখেতৰ এক অনুদান তেওঁ আজি ৰাজহুৱাভাৱে ঘোষণা কৰিছে যে 10 লাখ টকা এই মন্দিৰৰ বাকী থকা আধৰুৱা কামবিলাকৰ কাৰণে মই আপোনালোকক অনুদান দিছোঁ। গতিকে আপোনালোকৰ এই চেনেলৰ দ্বাৰাই মন্ত্ৰী বিমল বৰা দেৱকো আমি শুভেচ্ছা আৰু অভিনন্দন জনাইছোঁ। তেখেতক আমি ভৱিষ্যতো আমি কামনা কৰিছোঁ যে এই ক্ষেত্ৰত তেখেতে মন্দিৰৰ সমাজৰ কাৰণে আমাৰ বিভিন্ন কামৰ কাৰণে তেওঁ আগভাগ লয় আৰু তেখেতৰ উজ্জ্বল ভৱিষ্যতৰ কাৰণে আমি আশীৰ্বাদ বিচাৰিছোঁ। গতিকে আজি মন্দিৰৰ আটাইকেইটা 5টা দিনৰ কাম কাৰ্য চলাবৰ কাৰণে মৰাণবাসীক আহ্বান কৰিছোঁ যে সকলোৰে সহযোগিতাত যাতে আমি এই কাৰ্যখিনি কৰিব পাৰোঁ। ধন্যবাদ।